পিছফালটো কেনেকুৱা আছে সেইটো চাবলৈ দেখা পালোঁ যে পঞ্চায়তৰ পিছফালৰ দৰ্জাখনৰ এলড্ৰপটো চিপৰাঙেৰে উঠাই আমাৰ ইনভাৰ্টাৰৰ বেটাৰী আৰু মেচিন লগতে আমাৰ এই চাউণ্ড মিক্সাৰৰ বৰ্ডৰ লগতে এম্প্লিফায়াৰটো চুৰে উঠাই লৈ গৈছে। এতিয়া এইটো যোৱাকালি ৰাতি আনিলে নে সেইটো এতিয়ালৈকে সঠিক হোৱা নাই। পুলিচ আহি আছে থানাৰ পৰা, তেওঁলোকে চাই কি কৰে। কিমান মান টকা হ'ব মূল্য দুইটা? ইনভাৰ্টাৰটো প্ৰায় 28,000 টকামান হ'ব লাগে। ইনভাৰ্টাৰটো এক চাইডৰ ভাল ইনভাৰ্টাৰ আছিল আৰু এম্প্লিফায়াৰটো এইটো আহুজাৰ আছিল, সেইটো 28,000 পৰা 30,000 টকাৰ ভিতৰত হ'ব লাগে। গোটেইখিনি মিলি প্ৰায় 56,000 টকাৰ ওপৰত হ'ব লাগে। মানে চুৰি বুলি কৈছে, চুৰি কৰিছোঁ। পুলিচক জনাইছে? পুলিচক থানাত দিছোঁ। আৰু এইটো কোন পঞ্চায়ত? 70 নম্বৰ বৰ্ণি গাঁও পঞ্চায়ত। চুৰিটো ক'ত হৈছে? চুৰিটো হৈছে বৰ্ণিৰ প্ৰেক্ষাগৃহত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।